সকলোকে সুপ্ৰভাত জনাইছোঁ। আজি 13 জুন, এতিয়া ৰাতিপুৱা 6টা বাজিছে। মই আছোঁ সেই বিখ্যাত বুলি ক'ম নে কণ্ট্ৰভাৰ্চিয়েল বুলি ক'ম USTMৰ কেম্পাছত। USTMৰ কেম্পাছত তেওঁলোকৰ যিখন হস্পিটেল PS চাংমা ইণ্টাৰনেশ্যনেল মেডিকেল কলেজ, তাত মোৰ দেউতা বাবা এডমিট হৈ আছে। যোৱা ৰাতি তেওঁৰ গাটো খুব বেয়া হ'ল আৰু ক'ত নিম ভাবি, কাৰণ ইতিপূৰ্বে গুৱাহাটীত বিভিন্ন হস্পিটেলত তেখেতক ইনক্লুডিং দ্য GMCH তেখেতক আমি বিভিন্ন হস্পিটেলত বিভিন্ন সময়ত ট্ৰিটমেণ্ট কৰিছোঁ। বাবা যিহেতু এগৰাকী ক্ৰনিক পেচেণ্ট, 15-20 দিন এমাহৰ মূৰে মূৰে তেখেতৰ 2 মাহৰ মূৰে মূৰে তেখেতৰ গা বেয়া হৈয়ে থাকে, হস্পিটেলাইজ কৰিবলগীয়া হয়। বিভিন্ন হস্পিটেলত এডমিট কৰিছোঁ, ট্ৰিটমেণ্ট কৰোৱাইছোঁ। কিন্তু বিশ্বাস কৰক, আজি এইখন হস্পিটেলত আহি মোৰ যিটো অভিজ্ঞতা হ'ল, এইটো অনন্য অভিজ্ঞতা। সেইকাৰণে ভাবিলোঁ কথাটো ৰাইজক জনাওঁ। আমি ৰাতি 3টামান বজাত আহি পাইছোঁ। আগতে আপোনালোকক এবাৰ দেখুৱাই লওঁ। এইটো হৈছে ইমাৰ্জেঞ্চি ব্লক। মই এতিয়া ঠিক ইমাৰ্জেঞ্চি ব্লকৰ সন্মুখত থিয় হৈ আছোঁ। এই বিল্ডিংটো হৈছে তেওঁলোকৰ একাডেমিক বিল্ডিং, আৰু তেওঁলোকৰ মেইন বিল্ডিংটো পিছফালে বনাই আছে, এতিয়ালৈকে হৈ উঠা নাই। এইটো তেওঁলোকৰ এইটো হ'ল আপোনাৰ PS চাংমা ইণ্টাৰনেশ্যনেল মেডিকেল কলেজ IPD ব্লক E, এনেকৈ বিভিন্ন ব্লক আছে। এখন স্বয়ংসম্পূৰ্ণ অত্যাধুনিক এখন হাস্পাতাল। মই ভিডিঅ'টো আপোনালোকক বনোৱাৰ কাৰণ হ'ল, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি USTMে গুৱাহাটীৰ বানপানীৰ কাৰণ বুলি যি USTM গুৱাহাটীৰ বানপানীৰ কাৰণ বুলি কৈ থাকে, কেইগৰাকীমান মহিলা আছে, আপোনালোকক দেখুৱাওঁ। কেইগৰাকী ইয়াৰে স্থানীয় মানুহ, মেঘালয়ৰ স্থানীয় গৈ আছে তেওঁলোক। এইবিলাক এইবিলাক হস্পিটেলৰ ষ্টাফ চাগে। ইয়াৰে প্ৰায়খিনি মানুহ হৈছে, মই যিটো দেখিলোঁ ষ্টাফ, এইবোৰ ইয়াৰে স্থানীয় মানুহ, মেঘালয়ৰ মানুহ, খাচীয়া সম্প্ৰদায়ৰ মানুহ। অসমৰ, আমাৰ গুৱাহাটীৰ বা অসমৰ অন্য ঠাইৰ মানুহো আছে। তো মই কৈ আছিলোঁ 3 বজাত আহি সোমাইছোঁ। দেউতাক গাড়ীৰ পৰা নমোৱাৰ পৰা আৰম্ভ কৰি, আমি যিখন এম্বুলেঞ্চত লৈ আহিছোঁ, এম্বুলেঞ্চৰ ভিতৰৰ পৰা তেওঁলোকৰ মানুহে ৰিচিভ কৰিছে। আৰু তাৰ পিছৰ পৰা আমি একো কামত হাত দিব লগা হোৱা নাই, একোতেই হাত দিব লগা হোৱা নাই। মেডিচিন আনিছে তেওঁলোকে, দেউতাই তেওঁ অলপমান টয়লেট কৰি দিছিলে, চাফা কৰিছে তেওঁলোকে। আৰু চাফা কৰিছে কেনেকুৱা চাফা কৰিছে, আমি ল'ৰা ছোৱালীয়েও ইমান ধুনীয়াকৈ আৰু ইমান ভালকৈ, ইমান কেয়াৰ লৈ পেলাই চাফা নকৰোঁ, যিমান ধুনীয়াকৈ তেওঁলোকে চাফা কৰিছে। মই এওঁলোকৰ নাৰ্ছিং ষ্টাফ, যি ইমাৰ্জেঞ্চিৰ ডক্টৰ পালোঁ 2গৰাকী, তেওঁলোক, যি দুগৰাকী লগ পালোঁ ফাৰ্মাচীত, তেওঁলোক, হাউচকিপিং, প্ৰতিটো ডিপাৰ্টমেণ্ট ইমান ধুনীয়াকৈ ৰাখিছে নহয়। বহুতে ভাবিব যে জিয়াউৰ ৰহমানে চাগে মহবুবুল হকৰ প্ৰশংসা কৰিবৰ কাৰণে এইটো কৰিছে। দ্য অলমাইটি গড ইজ ৱাচিং। মই মিছা কথা কোৱা নাই। মই কেৱল এই মেছেজটো দিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। অকলে বহি আছোঁ, লগত কোনো নাই, কাম বনো নাই, কি কৰিম, কিমান আৰু মোবাইল পিটিকি থাকিম। ভাবিলোঁ ভিডিঅ'টোকে বনাই লওঁ। ইমান ধুনীয়া হস্পিটেল, ইমান ধুনীয়া ফেচিলিটি। আৰু মোক তেওঁলোকৰ মানুহে যিটো কথা কৈছে, OPDত আপুনি ডাক্তৰ দেখুৱাব পাৰিব 150 টকাত। গুৱাহাটীত যিজন ডাক্তৰৰ ফিজ 500ৰ পৰা 1000 টকাৰ ভিতৰত, যিটো ডিপাৰ্টমেণ্টৰ মেডিচিনৰে ডাক্তৰ আপুনি গুৱাহাটীত দেখুৱাবলগীয়া হ'লে আপোনাক 500 টকা মিনিমাম খৰচ কৰিব লাগিব ডাক্তৰৰ ফিজ। জেনুইন, মই বহুত বেছি লৈছে বুলি নকওঁ, কিন্তু ইয়াত 150 টকা, 150 টকা। যিটো টেষ্ট গুৱাহাটীত 100 টকা, সেইটো টেষ্ট ইয়াত আপুনি পাব 70 টকা, 60 টকা, 50 টকা। মই যিটো কথা জানিলোঁ আৰু তেওঁলোকৰ মানুহে ক'লে, বা লিষ্টত বৰ্ডত হেং কৰা কাগজ পঢ়ি পেলাই, বৰ্ড পঢ়ি পেলাই যিখিনি কথা গম পালোঁ, ভাবিলোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখন হস্পিটেল, যিখন ইউনিভাৰ্চিটিক টাৰ্গেট কৰি লৈছে, সেই হস্পিটেলখনৰ পৰা মই কিন্তু অপ্ৰত্যাশিত এটা সেৱা পাইছোঁ, এটা ছাৰ্ভিচ পাইছোঁ। আমি সাধাৰণ মানুহ, আমাক সেৱা লাগে, আমাক ছাৰ্ভিচ লাগে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে অসমত যিমান মেডিকেল কলেজ কৰিছে, মেডিকেল কলেজ হাস্পাতাল কৰিছে, সেইবোৰত মানুহে ছাৰ্ভিচ পোৱা নাই। অথচ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিগৰাকী মানুহক শত্ৰু হিচাপে লৈছে,
যিগৰাকী মানুহৰ কাৰণে গুৱাহাটীত বানপানী হয়, আমুক হয়, ভুচুক হয়, বহুত কথা কৈ আছে, সেইগৰাকী মানুহৰ হস্পিটেলে কিন্তু মোক আমাৰ নিচিনা আৰু তাতকৈ ডাঙৰ কথা, মই কোন ধৰক, মই ছ'চিয়েল মিডিয়াত ওলাই থাকোঁ, টিভিত ওলাই থাকোঁ, ৰাজনৈতিক দলৰ সদস্য, মোক 2-4জন মানুহে চিনি পায়। ইয়াত মোক কোনেও চিনি নাপায়। মই যিটো কথা অথনি আপোনালোকক ক'ব খুজিছিলোঁ যে এই ষ্টাফবোৰ হৈছে মষ্ট অফ দ্য ষ্টাফছ আৰ মেঘালয়ৰ মানুহ। অসমৰ মানুহ একেবাৰে কম, 2-4টা মানুহ আছে। ডাক্তৰ বহুত ডাক্তৰ আছে বাহিৰৰ, মানে মেক্সিমাম ডাক্তৰ বাহিৰৰ, অসমৰ বাহিৰৰ। মেঘালয়ৰ ডাক্তৰ আছে, ইয়াৰে আমাৰ নাৰ্ছ, বাকীবিলাক এইবিলাক লোকেল মানুহ, ইয়াৰে মেঘালয় ৰাজ্যৰ মানুহ। তেওঁলোকে মোক চিনি নাপায়। গতিকে মই একো স্পেচিয়েল, আৰু ৰাতি 3টা বজাত আহিছোঁ, হস্পিটেল মেনেজমেণ্টৰ মানুহো মোক এতিয়ালৈকে গমেই পোৱা নাই মই ইয়াত আছোঁ বুলি। তাৰ পিছতো তেওঁলোকে আমাক যিখিনি, গতিকে আমি VIP ছাৰ্ভিচ পাইছোঁ, সেইটো কোনেও ক'ব নোৱাৰিব, ময়ো নাভাবোঁ। তাকে কৈ আছোঁ। সিদিনাখন দেখিছোঁ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই এখন ফটো শ্বেয়াৰ কৰিছে 2010 চনৰ এই অঞ্চলৰ ছেটেলাইট ইমেজ, আৰু 2025 চনৰ ছেটেলাইট ইমেজ দেখুৱাইছে USTMৰ যিটো অঞ্চলত আগতে গ্ৰীনাৰী আছিল, এতিয়া মাটি কাটি শেষ কৰি দিছে। মাটি কাটিছে, কিন্তু মাটি কাটি ইয়াত সোণ, মানে হিন্দীত কয় নহয় উগাইছে বুলি, অসমীয়াত কি কয় জানো, মানে এই মাটি কাটি ইয়াৰ পৰা সোণ উলিয়াইছে। আমাৰ নিচিনা সাধাৰণ মানুহে, আমি টকা পইচা থকা ধনী মানুহ নহয়, আমি বহুত ডাঙৰ ছফিষ্টিকেটেড হস্পিটেল এফৰ্ড কৰিব নোৱাৰোঁ। গতিকে আমি বিচাৰিছোঁ যে এনেকুৱা এখন হস্পিটেল যাওঁ য'ত আমাৰ খৰচটো কম হয়, মিনিমাম খৰচত যাতে আমি ট্ৰিটমেণ্টখিনি কৰিব পাৰোঁ, ছাৰ্ভিচখিনি পাইছোঁ, আৰু ইমান ভাল ছাৰ্ভিচ পাইছোঁ। মানুহক কৈছোঁ, গুৱাহাটীৰ মানুহক কৈছোঁ, এবাৰ আহক, এবাৰ চাই যাওক ইয়াত। USTMৰ মাহবুবুল হক ডাঙৰীয়াই কি কৰিছে এবাৰ চাই যাওক, আহি চালে আপোনালোকে বুজি পাব। ধন্যবাদ জনাইছোঁ।